বিজনীত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ, এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ। চিৰাং জিলাৰ বিজনীত যোৱা নিশা বিজনী আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত বিজনীৰ জয়গুৰু মন্দিৰৰ সমীপত অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰীটো কাছাৰ জিলাৰ জামালপুৰ অঞ্চলৰ চঞ্চল হুছেইন লস্কৰ বুলি জানিব পৰা গৈছে আৰু ধৃত চঞ্চল হুছেইন লস্কৰৰ পৰা আৰক্ষীয়ে 7টা চাবোনৰ বাকচ ভৰ্তি নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋতুজ্যোতি নাথৰ নেতৃত্বত বিজনী আৰক্ষীয়ে চলাইছিলে এই অভিযান আৰু এই অভিযানকালত আৰক্ষীয়ে 7টা চাবোনৰ বাকচ ভৰ্তি নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এটা সৰবৰাহকাৰী আৰু ধৃত সৰবৰাহকাৰীটো কাছাৰ জিলাৰ জামালপুৰ অঞ্চলৰ চঞ্চল হুছেইন লস্কৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীৰ পৰা অভিযুক্ত চঞ্চল হুছেইন লস্কৰক বিজনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু পাছত জব্দকৃত নিষিদ্ধ ড্ৰাগছসহ সৰবৰাহকাৰীটোক বিজনী থানালৈ লৈ আহে। News Desk Report, News Time 3.